नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नाजमाई मजिद बंधुसकल पलकते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर এইবাৰ हायर सेकेंडारी परीक्षात सुख्यातिरे उत्तीर्ण हुआ छात्रीसकलলৈ ভাল खबर। এইবাৰ हायर सेकेंडारी परीक्षात 60% নম্বৰ লাভ কৰা ছাত্ৰীয়ে পাব স্কুটি আৰু লগতে স্কুটিৰ সলনি তেওঁলোকে টকাৰ বাবেও আবেদন কৰিব পাৰিব। সংবাদ মেল পাতি এই ঘোষণা मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मार। राज्यर प्राय 50,000 मेधावी छात्रीये लाभ करिब स्कुटी। এইবাৰ 60% নম্বৰ লাভ কৰা সকলেও লাভ করিব स्कुटी, কিন্তু অহা বৰ্ষত 75% নম্বৰ লাভ কৰা সকলেহে লাভ করিব स्कुटी। সংবাদ মেল পাতি এই ঘোষণা मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मार। परवर्ती खबर राज्यत पुनर बांग्लादेशीर दपदपनी। এইবাৰ गुवाहाटी रेल स्टेशनत ग्रेप्तार हल 2 बांग्लादेशी नागरिक। मंगलबारे गुवाहाटी रेल स्टेशनत 2জন सन्देहयुक्त बांग्लादेशी नागरिকক आरक्षीয়ে आटक करे। आरक्षीয়ে जনোৱা मते এটা খবৰৰ ভিত্তিত ত্ৰিপুৰা অভিমুখী এখন ৰেলত তালাচী চলাই ব্যক্তি দুগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ আগত তেওঁলোকে বাংলাদেশৰ বাগেৰহাটৰ বাসিন্দা সুহাগ গাজী আৰু জাহানাৰা বেগম বুলি পৰিচয় দিয়ে। সোধপোছ কৰাত আৰক্ষীৰ আগত তেওঁলোকে জনায় যে যোৱা 7 মেত পশ্চিমবংগৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল এই জুটিটোৱে। জানিব পৰা মতে চাকৰিৰ সন্ধানত তেওঁলোকে কৰ্ণাটকৰ বেংগালুৰুলৈ যাত্ৰা কৰিছিল যদিও কোনো উপযুক্ত সুযোগ নোপোৱাৰ বাবে তেওঁলোকে পুনৰ বাংলাদেশলৈ ৰাওনা হৈছিল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে 2 জনে ত্ৰিপুৰাৰ ভাৰত বাংলা সীমান্তৰে বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছিল। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে সুখবৰ। প্ৰত্যেক মাহৰ 11 তাৰিখে ছাত্ৰীৰ বেংক একাউণ্টত সোমাব ধন। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিক ৰাজ্যিক কেবিনেটৰ স্বীকৃতি। ক'ত কিদৰে এই ধন লাভৰ বাবে কৰিব পাৰিব আবেদন চাওঁ আহক। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ডাঙৰ ঘোষণা। मुख्यमंत्री निजुत मईना आँचनिक राज्यिक केबिनेटर स्वीकृति। एতিয়াर পৰা एकादश श्रेणीत नाम भर्ती करार पिछते छात्रीसकले प्रतिमाहे लाभ करिब 1000 टका और डिग्रीत नाम भर्ती करार पिছত छात्रीसकले प्रतिमाहे लाभ करिब 1250 टकाকৈ और स्नातकोत्तर अर्थात एमएत नाम भर्ती करार लगे लगे प्रतिमाहे छात्रीसकले लाभ करिब 2500 टकाকৈ। प्रत्येक माहर 11 तारिखे छात्रीसकले पाब এই ধন और जुलाई माहर 1 तारिखर পৰা वितरण কৰা হ'ব এই আঁচনিৰ প্ৰপত্ৰ। 11 অক্টোবৰৰ পৰা লাভ কৰিব এই আঁচনিৰ ধন। নিযুত মইনা আঁচনিৰ অধীনত এই ধন আগবঢ়াব ৰাজ্য চৰকাৰে। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক और अनेक धৰণৰ নতুন নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ সৰকাৰ গঠন কৰিব নোৱাৰিলেও বৃদ্ধি পাইছে কংগ্ৰেছৰ শক্তি। বৃদ্ধি পালে লোকসভাত কংগ্ৰেছৰ সাংসদৰ সংখ্যা। ইজনৰ পিছত সিজন নিৰ্দলীয় সাংসদে সমৰ্থন আগবঢ়াইছে কংগ্ৰেছলৈ। সৰকাৰ গঠন কৰিব নোৱাৰিলেও বৃদ্ধি পাইছে কংগ্ৰেছৰ শক্তি। লোকসভাত বৃদ্ধি পালে কংগ্ৰেছৰ সাংসদৰ সংখ্যা। 102 জনলৈ বৃদ্ধি পালে কংগ্ৰেছৰ সাংসদ। 3 গৰাকী নিৰ্দলীয় সাংসদে সমৰ্থন জনালে কংগ্ৰেছক। ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে সাক্ষাৎ কৰি 3 সাংসদৰ কংগ্ৰেছক সমৰ্থন ঘোষণা আৰু এতিয়া 237 জনলৈ বৃদ্ধি পালে ইণ্ডিয়া মৰ্চাৰ সাংসদৰ সংখ্যা আৰু কেইবাজনো নিৰ্দলীয় সাংসদে সমৰ্থন আগবঢ়াব পাৰে কংগ্ৰেছক। পৰৱৰ্তী খবৰ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ভয়ংকৰ খবৰ। ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ হৈ যুদ্ধ কৰি প্ৰাণ হেৰুৱালে ভাৰতৰ 2জন যুৱকে। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ভয়ংকৰ খবৰ। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত নিহত হৈছে 2 গৰাকী ভাৰতীয় নাগৰিক। ৰাছিয়াৰ সেনাত ভৰ্তি হৈ আছিল এই যুৱক 2জন। ইউক্ৰেইনৰ হৈ যুদ্ধ কৰি মৃত্যু হ'ল ভাৰতৰ যুৱক 2জনৰ। আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ কেন্দ্ৰীয় বিদেশ মন্ত্ৰালয়ে।
ৰাছিয়াৰ সেনাত ভৰ্তি হৈ থকা ভাৰতীয় যুৱকসকলক মুকলি কৰি দিয়াৰ আহ্বান বিদেশ মন্ত্ৰালয়ৰ আৰু লগতে ভাৰতীয় যুৱকসকলক ৰাছিয়াৰ সেনাত ভৰ্তি নকৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় বিদেশ মন্ত্ৰালয়ে। পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশনৰ দিন। অহা 24 জুনৰ পৰা 7 জুলাইলৈকে অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনত লোকসভাৰ নিৰ্বাচিত সাংসদসকলৰ হ'ব শপত গ্ৰহণ। লগতে লোকসভাৰ অধ্যক্ষ নিৰ্বাচনো হ'ব এই অধিৱেশনত আৰু লগতে 27 জুনৰ পৰা 3 জুলাইলৈকে ৰাজ্যসভাৰ 264 সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব। পৰৱৰ্তী খবৰ লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী হ'ব ভাৰতীয় সেনাৰ পৰৱৰ্তী মুৰব্বী। লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী হ'ব ভাৰতীয় সেনাৰ পৰৱৰ্তী মুৰব্বী। মনোজ পাণ্ডেৰ স্থলাভিষিক্ত হ'ব উপেন্দ্ৰ দ্বিবেদী। 30 জুনত অৱসৰ ল'ব লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডে। উল্লেখযোগ্য যে বৰ্তমান উপ সেনাপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে উপেন্দ্ৰ দ্বিবেদী। পৰৱৰ্তী খবৰ বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ UGCৰ যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ। এতিয়াৰ পৰা এটা শৈক্ষিক বৰ্ষত দুবাৰকৈ নামভৰ্তি কৰিব পাৰিব শিক্ষাৰ্থীসকলে। UGCৰ শেহতীয়া বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। UGCৰ অধ্যক্ষ জগদীশ কুমাৰে সদৰি কৰিছে এই তথ্য। অৱশ্য বাধ্যতামূলক নহয়, বছৰত দুবাৰকৈ নামভৰ্তি প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ সমাগত অম্বুবাচী মেলা আৰু অম্বুবাচী মেলাক লৈ প্ৰশাসনৰ নীতি নিৰ্দেশনা জাৰি। এইবাৰ নাথাকিব VIP ব্যৱস্থা। সমাগত অম্বুবাচী মেলা মাজত মাত্ৰ কেইটামান দিন বাকী আৰু অম্বুবাচীৰ বাবে সাজু হৈছে কামাখ্যা ধাম। উখল মাখল পৰিৱেশে বিৰাজ কৰিছে নীলাচলৰ বুকুত আৰু তাৰ মাজতে আজি অম্বুবাচী মেলাক লৈ কেতবোৰ নিৰ্দিষ্ট নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। অম্বুবাচী কেন্দ্ৰ কৰি জাৰি কৰা এই নিৰ্দেশনা অনুসৰি অম্বুবাচী মেলাৰ সময়ত নাথাকিব কোনো VIP পাছৰ ব্যৱস্থা। সকলো ভক্তই সাধাৰণ ভক্তৰ দৰেই দৰ্শন কৰিব লাগিব মা কামাখ্যাক। VIP সকলেও শাৰী পাতিব লাগিব সাধাৰণ দৰ্শনাৰ্থীৰ দৰেই। মেলাৰ সময়ত সন্ধিয়া 7 বজাত বন্ধ কৰা হ'ব মা কামাখ্যা ধামলৈ যোৱা প্ৰৱেশ পথ। একেদৰে বন্ধ কৰি দিয়া হ'ব পাণ্ডু ঘাটৰ পৰা অহা পথটো। বন্ধ থাকিব কামাখ্যা গেটৰ পৰা ফেৰী সেৱা আৰু যান বাহনৰ চলাচল। এইবাৰ অম্বুবাচী মেলাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব পাণ্ডু ঘাটত। ইয়াতে অতিথিৰ বাবে থাকিব কেম্প। ইয়াৰ উপৰি কামাখ্যা ষ্টেচনৰ বিপৰীত দিশত থাকিব কেম্প। আনহাতে যিসকল লোকে ভক্তৰ বাবে খাদ্য বিলাব বিচাৰে তেওঁলোকে য'তে মন যায় তাতে খাদ্য বিলাব নোৱাৰিব। লগাব নোৱাৰিব য'তে মন যায় তাতে ভাণ্ডাৰ। ইয়াৰ বাবে থাকিব নিৰ্দিষ্ট ঠাই। উল্লেখযোগ্য যে 51খন শক্তিপীঠৰ অন্যতম নীলাচলৰ বুকুত থকা কামাখ্যা ধাম। এই কামাখ্যা ধামত অনুষ্ঠিত হোৱা অম্বুবাচী মেলালৈ প্ৰতি বছৰে লাখ লাখ ভক্তৰ আগমন ঘটে। 2023 বৰ্ষৰ অম্বুবাচীৰ সময়ত ইয়ালৈ আগমন ঘটিছিল 25 লাখ ভক্তৰ। এইবাৰ সেই সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এইবাৰ 22 জুনৰ পৰা 26 জুনলৈ কামাখ্যা ধামত চলিব অম্বুবাচী মেলা। 22 জুনৰ পুৱা 8:43:39 হ'ব অম্বুবাচীৰ প্ৰবৃত্তি। এই সময়ৰ পৰা 26 জুনলৈকে বন্ধ থাকিব কামাখ্যা ধামৰ দুৱাৰ আৰু 26 জুনৰ পুৱা নিত পূজা সম্পন্ন হোৱাৰ পিছত ভক্তৰ বাবে পুনৰ মুকলি হ'ব মন্দিৰৰ দুৱাৰ।